কাৰ কথা কৈছে? তেখেতৰ মাত ফুটিছে নেকি? চক মানে তেখেতে কৈছে যে তেখেতৰ বোলে লাজ লাগিছে। মইতো তেখেতৰ মাত বহুত দিন শুনাই নাই। আপোনালোকে শুনিছে নেকি তেখেতৰ মাত? কৈছে যে ক্ষমতাৰ আগত ইমান বলিয়ান হৈ গ'ল, মুখৰ মাতে হেৰাই গ'ল। এতিয়া নতুনকৈ মাত যদি ফুটিছে, তেওঁ কওঁ শুনক, তেওঁ যদি যোৱা ৰাজনৈতিক পৰিক্ৰমা 10 বছৰ দেখে, তেওঁ শুনিছে, দেখিছে, বুজিছে নে নাই বুজা মই ক'ব পৰা নাই। অসম চুক্তিৰ 5 নম্বৰ দফাক নিশেষ কৰি কাজ আপি দিলে। অসম চুক্তিৰ 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে হত্যা কৰিলে। তেতিয়া তেওঁৰ লাজ লাগিছিলে নে নাই লগা? যোৱা 5 বছৰ ধৰি সংসদৰ মজিয়াত নিমাতী কন্যাৰ ভাৱত থাকিলে। সেই 5 বছৰ তেওঁ লাজ লাগিছিলে নে নাই লগা? বিজেপিয়ে কৰি থকা কাম কাজবোৰ তেওঁ লাজ লগা বুলি কৈছেতো। মই কৈছোঁ যে লাজ লাগিছে নে নাই লগা আপোনাৰ? 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰি দিয়া হ'ল। 5 গৰাকী আই মাতৃৰ বুকু সুদা হৈ গ'ল। বিজেপি চৰকাৰে তেওঁলোকক আততায়ী বুলি ক'লে, আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে। সেই 5 গৰাকী মানুহৰ কেঁচা তেজ অসমৰ মাটিত যেতিয়া পৰিলে, তেওঁৰ লাজ আৰু দুখ লাগিছিলে নে নাই লগা? গতিকে মৌলিক প্ৰশ্ন কৰিব খুজিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো সেইখন কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিবগৰাকী, উচ্চ পৰ্যায়ৰ সমিতিৰ যিগৰাকী সদস্য সচিব আছিলে, তেওঁ কোনো ধৰণৰ স্বাক্ষৰ নকৰিলে আৰু আজিলৈকে কাৰ্যকৰীয়ে কৰা নাই, গ্ৰহণে কৰা নাই। তাত তেখেতৰ লাজ লাগিছেনে নাই লগা? আমি বুজি পাইছোঁ যে এতিয়া 26 চন আহি আছে নহয়। তেওঁক কৈছে যে এইবোৰ কথা কৈ দিয়ক, নহ'লে মানে টিকেটে নাপাব। এতিয়া টিকেটৰ আশাত তেওঁ মাত ফুটিছে। গতিকে আমিতো যোৱা 10 বছৰীয়া পৰিক্ৰমাত আমি এই কামটো কেতিয়াও তেখেতৰ দেখা নাই। গতিকে এইটো কথা আমি বুজি পাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক লগাইছে কামত। তেওঁ কৈ দিছে, কৈছে নক'লে মানে টিকেট কটা যাব। গতিকে কথাটো বুজি পাইছোঁ। দীঘলীয়া পৰিক্ৰমা মনে মনে থকাৰ পিছত মুখ্যমন্ত্ৰীৰ মানে এইটো গোটেই বিষয়টোৰ লগত মুখ্যমন্ত্ৰী জড়িত নহ'লে কোনোবাই কথা ক'ব পাৰে নেকি? কওকচোন বাৰু।